নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যিটো বিষয়ে আলোচনা কৰিব ওলাইছোঁ সেই বিষয়টো হ'ল ডাকৰ বচন। এই ভিডিঅ'টোৰ মাজেৰে ডাকৰ বচন কি সেইটো আলোচনা কৰিম। ডাকৰ বচন অসমীয়া ব্যৱহাৰিক জ্ঞানৰ এখন মৌখিক বিশ্বকোষ। ডাকৰ বচনৰ শিক্ষা বাস্তৱ জীৱনৰ শিক্ষা। বাস্তৱ জীৱনৰ অভিজ্ঞতাসমূহ ডাকৰ বচনৰ মাজেদি প্ৰকাশ পায়। এই বচনবোৰ যেন যুগ যুগ সঞ্চিত অভিজ্ঞতাৰ ফল। ডাক এজন মানুহ নে ডাকৰ বচন নৈবেক্তিক ৰচনা সেই কথা কোনেও বিশ্বাস নকৰে। কিন্তু ডাকৰ বচনৰ দোহাই দিলে তাক আন্তৰিকতাৰে বিশ্বাস কৰে। ডাকৰ বচনৰ প্ৰতি মানুহৰ এই আস্থা ডাকৰ বচনবোৰক বেছি জনপ্ৰিয় কৰি তুলিছিল। ডাকৰ বচনত আছে লেহি ডঙৰা ডাকৰ গাঁও, ৭৭৭টা পুখুৰীৰ নাও। বহুতে বিশ্বাস কৰে যে বৰপেটাৰ ওচৰৰ লেহি ডঙৰা গাঁৱত ডাকৰ জন্ম হৈছিল। জন্ম লগ্ন যাত্ৰা জোৰা, বৰাহ মিহিৰে নেপালে উৰা। এইষাৰ বাক্যৰ পম খেদি ডাকক বিক্ৰমাদিত্য ৰজাৰ নৱৰত্ন বৰাহ মিহিৰৰ সমসাময়িক বুলি কোনোৱে ক'ব খোজে। আনপিনে ডাক নামৰ এই জ্ঞানী ব্যক্তিজন পূব ভাৰতৰ কেইবাটাও জাতিয়ে তেওঁলোকৰ পূৰ্বপুৰুষ বুলি দাবী কৰিব খোজে। কোনোৱে কয় যে ডাক এজন ব্যক্তি নহয়, এক শ্ৰেণীৰ বৌদ্ধ তান্ত্ৰিক সাধকহে। যদিও ডাক নামৰ কোনো এজন ব্যক্তিৰ ৰচনা বুলি কোৱা হয় ডাকৰ বচনসমূহক, একেষাৰে ক'বলৈ গ'লে ডাকৰ বচন জাতীয় জীৱনৰ সামূহিক অভিব্যক্তিহে। যি কি নহওক, ডাকৰ নামত প্ৰচলিত প্ৰবচনসমূহ লোকজীৱনৰ সঞ্চিত জ্ঞানৰ এটা ভঁৰাল মাত্ৰ। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু অৱশ্যই লাইক দিব। ধন্যবাদ।